4-5 দিন হ'ল দুইটা গ'ল যি গ'লেই ঘৰখনলৈ ঘূৰি আহিব মনতে পৰা নাই তাই মাকৰ ঘৰলৈ গৈছে যাওক বাৰু মানুহজনকনো বাৰু কিয় ইমান দিন ৰাখিব লাগে 2 দিন ৰাখিওতো পঠিয়াই দিব পাৰে মানুহজনক তাই মোৰ পৰা একেবাৰে কাঢ়ি লৈ গ'ল তাই মাকৰ ঘৰত ফুৰিবলৈ গৈছে মানুহজনক বাৰু কিয় তাত সোমাই থ'বগৈ লাগে মই ঘৰখনত কেনেকৈ অকলে আছোঁ সেই কথাটো এবাৰো ভবা নাই আৰু আমাৰ এইজনো কম নহয় নহয় তাই যেনিবা থাকিবলৈ ক'লে তেওঁ কিয় তাত ইমান দিন থাকিব লাগে মোৰ কথাটো এবাৰ ভাবিব পাৰে গাভৰুতে আকৌ তাই যি কথা তোমাক নাপালে মই মৰিয়ে থাকিম তোমাৰ বাহিৰে মই অঞ্চলীৰ লগত সুখী হ'ব নোৱাৰোঁ তোমাক নাপালে মই পাগলেই হৈ যাম তুমি যদি বেলেগৰ লগত বিয়া হোৱা মই তোমাৰ সংসাৰ ভাগিম কত যে তাই কি কথা এতিয়া ক'ত গ'ল তাই সেই মৰমবোৰ মোক অনা 3 বছৰেই নহ'ল আকৌ এজনী আনিলে দুইটাকে কি চাবা গা ঘেলাই ঘেলাই ওলাই ফুৰিবলৈ যোৱা তলৈ ফুৰিবলৈ যোৱা এতিয়া গৈ শহুৱেকৰ ঘৰত সোমাই আছেগৈ নতুন শহুৱেকৰ ঘৰ পালে যে ঘৰত মানুহজনীয়ে কি খাইছোঁ কি নাখাইছোঁ এবাৰো খবৰ নাই আজি এবছৰেই হ'ল কাপোৰ এযোৰ দি পোৱা নাই মোক একো এটা বস্তু নিদিয়ে সেইজনীক আকৌ কি চাবি আজি এটা বেপাৰী মাতি এযোৰ কাপোৰ ল'ব কালি এটা বেপাৰী মাতি এযোৰ কাপোৰ ল'ব সি নকয় এবাৰো নল'বি বুলি তাইক দিছে দে মোকো এযোৰ দে সমানে সমানে মোলৈ মনত নপৰে ইয়াকে কপালত খাদি আহিলোঁ আৰু সতিনী ভাত খাবলৈ কিমানো আৰু অকলে অকলে বহি থাকিম বিচনাতে অকণমান দীঘল হৈ পৰোগৈ এইকেইদিন ঘৰত আছোঁ ইমান ভাল লাগিছে মানুহজনৰ ঘৰলৈ যাবলৈ মন যোৱা নাই তাত গৈ পোৱাৰ লগতে আকৌ সেইজনীৰ লগত কাজিয়াহে আৰম্ভ হ'ব মই যদি আগতে গম পালোঁ হয় তেওঁ এজনী অনা বুলি কেতিয়াও তেওঁলৈ নগ'লোঁ হয় ফোনত কথা পাতোঁতে মিছা পলিফোন খোপা দি মোক নিলে ইয়াত আজি এসপ্তাহ ধৰি ইমান ফ্ৰীকৈ আছোঁ তাত যাবলৈকে মন যোৱা নাই এওঁ আকৌ আজি যাওঁ লাগিয়ে আছে নহয় কি কৰিম আৰু ভুলটো কৰিলোৱে যেতিয়া আৰু তেনেকৈ কাজিয়া পেচাল কৰিয়ে থাকিব লাগিব আৰু কপালত যি লিখা আছে হৈ থাকিব আৰু মোৰ নিজৰ কপাল মই নিজেই লিখা নিচিনা হ'ল ভাল পাই থাকোঁতে অকণমান আগবাঢ়ি ভাবিব লাগিছিল সেইবোৰ একো ভাবিবলৈ নহ'ল হেৰা শুনিছানে এইফালে আহাচোন মহাশয় চিঞৰিয়ে আছে গৈছোঁ নহয় মোৰ মূৰটো বৰ বিষাইছে অকণমান মালিচ কৰি দিয়াচোন মই এতিয়া নোৱাৰোঁ দেই আপোনাক মালিচ কৰি দিবলৈ হাতত ক্ৰীম ঘঁহি আহিছোঁ আকৌ আপোনাৰ মূৰটো মালিচ কৰি দিলে তেল লাগিব আকৌ হাতখন ধুব লাগিব আপুনি দেখোন ঘৰলৈ যাবলৈ খৰধৰ কৰি আছিল ব'লক মোৰ হৈছে ঘৰ গৈ পালে বাইদেৱে মালিচ কৰি দিব এই ইয়াতে দিয়াচোন বৰ মূৰটো বিষাইছে ঘৰ পালে বাৰু তাই দিব দিয়া তুমি আগে অকণমান কৰি দিয়াচোন একো নহয় দিয়া মই নোৱাৰোঁ দেই এইবোৰ মালিচ চালিচ কৰিবলৈ মই আপোনাক বিয়াৰ আগতেই কৈছিলোঁ মোক আৰামত থাকিব দিব লাগিব একো কাম পাচিব নোৱাৰিব বুলি আপুনি তেতিয়া হ'ব বুলি কৈছিল দেখোন তোমাক বিয়া পাতি মই ভুলেই কৰিলোঁ যেন পাইছোঁ মোৰ আগৰ মানুহজনীয়ে ভাল আছিল তুমি যি বিচৰা মই তোমাক তাকেই দিওঁ কিন্তু মই তোমাক যদি কিবা এখন কাম কৰিবলৈ দিওঁ তুমি একদম নকৰা আগৰ মানুহজনীয়ে মোক একো এটা বস্তু নিবিচাৰে আৰু মই তাইক যি কাম কৰিবলৈ কওঁ তাই তাকেই কৰে নকৰোঁ বুলি নকয় মুখে মুখে তৰ্ক নকৰে তুমি মোৰ লগত প্ৰতিটো কথাতে তৰ্ক কৰা মই আকৌ আপোনাৰ সেই আগৰ মানুহজনী নহয় মই এতিয়া জানি মই সেইবোৰ কৰিবলৈ নোৱাৰিম মই কি তাৰমানে তোমাক ঘৰত সজাই থ'বলৈ নিছিলোঁ নেকি আপুনি যিভাৱে ভাবি থাকক মোৰ সেইবোৰক লৈ মাথা মাৰি থাকিবলগীয়া নাই ব'লক তেতিয়াৰ পৰা দেৰি হৈছে বুলি খৰধৰ লগাই আছে এতিয়া আকৌ মূৰ টিপিব লাগে ব'লক মই বেগটো ভিতৰৰ পৰা লৈ আহোঁগৈ ৰ'ব আইও এইজনীক একো কথাতে বলে নোৱাৰোঁ মুখখন বৰ চোকা মোৰ আগৰ মানুহজনীয়ে ভাল আছিল তাই মুখখন এনেকুৱা চোকা নহয় কিন্তু এটা কথা আগৰজনীতকৈ আকৌ এইজনীক দেখিবলৈ ধুনীয়া তাই আকৌ বেছি ষ্টাইলো নকৰে এইজনী আকৌ ধুনীয়া ষ্টাইল কৰি থাকে এইৰ লগত ক'ৰবালৈ ফুৰিব যাব ভাল লাগে মোৰ লগত মিলে তাই একো ষ্টাইল নকৰে যে তাইৰ লগত ফুৰিব যাব ভালেই নালাগে ডাঙৰজনী আৰু ঘৰ কামখিনি কৰাৰ বাহিৰে তাই একো ষ্টাইল বুজি নাপায় অৱশ্যে যি হৈছে ভালেই হৈছে দুজনী লাগেই এজনীয়ে ঘৰৰ কাম কৰিব আৰু এজনীয়ে ঘূৰি ফুৰিব মোৰ লগত কি যে পাপৰ ফলত মই এইটোলৈ গ'লোঁ এতিয়া আকৌ মোৰ মালিচ কৰিব লাগে মই এইবোৰ কৰিবলৈ নাই দেই মই কাকো সেৱা শুশ্ৰূষা কৰি থাকিব নোৱাৰোঁ আগতে যদি গম পালোঁ হয় এজনী অনা বুলি এইবোৰ জ্বালা যন্ত্ৰণা খাবলৈ মই নগ'লোৱে হয় ভালেই হৈছে ময়ো পাবই লাগে যি টি মানুহৰ লগত ফোনত কথা পাতি থকা এয়াই শিক্ষা হেৰা হৈছেনে নাই তোমাৰ কিমান ষ্টাইল নকৰা আৰু হ'ব আহা হৈছে ইমান চিঞৰি বাখৰি থাকে নহয় আপোনালোকৰ মতা মানুহৰ নিচিনা নহয় পেণ্ট চাৰ্টটো পিন্ধিলেই হোৱা বেগটো ধৰকচোন কি মই মাইকী মানুহৰ বেগ ল'ব লাগে নোৱাৰোঁ দেই নোৱাৰোঁ মই এইবোৰ কৰিব ব'লক আকৌ এতিয়া এনেকৈ বহি থাকিব নেকি মাইকী মানুহৰ বেগ নালাগে আজি বা ইহঁতে আহে নে নাহে অকলে কিমান শুই বহি থাকিম আমনিয়ে লাগি গৈছে ওচৰ চুবুৰীয়াও কোনো এজনী নাহে নহয় কিয় নাহিব আকৌ মানুহজনৰ মুখখন ভাল হ'লেহে আহিব কোনোবা এজনী অহা দেখিলে কিবা কথা লগাই বুলিয়ে ওচৰৰ পৰা আঁতৰ নহয় যি টি কথা কয় মানুহবোৰক মতা মানুহৰ মুখবোৰ তেনেকুৱা হ'লে আৰু কোন আহিব মোক আকৌ অহা দিন ধৰি ইমান শাসনত ৰাখিছে নিজে আকৌ এজনী আনিলে তথাপিও আগৰ চৰিত্ৰবোৰ গুচাই নাই গাড়ী মাত শুনিছোঁ দেখোন আহিলে চাগে সিহঁতে নামিলানে নামিলোঁ আপুনি বাইকখন চাহত থৈ আহকগৈ বহুত ৰ'দ পৰি আছে চোতালত হেৰি পালেহি আহকচোন ভিতৰলৈ আহক মোৰ আপোনাৰ লগত বৰ ডাঙৰ কথা এটা আছে ইমান দিনৰ মূৰত মানুহজনৰ মুখখন দেখিছোঁ হেৰি আহকচোন সোনকালে ভিতৰলৈ আহক আকৌ এইকেইদিন যে মই আপোনালৈ সদায় বাট চাই আছোঁ ৰহ এইজনী ইমান চিঞৰ বাখৰ লাগিছে গাড়ীখনো থ'বলৈ নিদিয় নেকি গাড়ীখন চাহত থৈ আহোঁ ৰ ইমান ৰ'দ দিছে দেখা নাই
যোৱা কৰিছে চা এইকেইদিন যে তোৰ লগত তোৰ মায়ে ঘৰত সোমাই আছিল মই কি টনা যোৱা কৰিছিলো নেকি নেপাই দেই নেপাই অকণমান লাচৰম বুলি কোৱা বস্তুটো থাকিব লাগে এনেহে লাচৰম বুজি পোৱাজনী ইমান যদি লাচৰম বুজি পালি হয় এজনী অনা মতা এটালৈ নাহিলেহেঁতেন তেনেকৈ নক'ব দেই কিবা খং উঠিলে চাব কিন্তু কথা বেয়া কৰি দিম তোৰ মুখখনৰ কথা মই জানোৱেই দে আয়ো ঘৰখন সোমালো মাত্ৰকে কাজিয়া আৰম্ভ থাকিমে নে নাথাকিমে জানো কি হ'লনো কি কথা তই যে মোক তেনেকৈ ভিতৰলৈ টানি আনিলি হেৰি কাইলৈ ভণ্টিহঁতৰ ঘৰৰ পৰা এপাক আহোঁগৈ বলক ভণ্টি কোন ভণ্টি কিয় এতিয়া নিজৰ ভনীয়েককো চিনি নোপোৱা হ'ল ক'ত চিনি পাব এতিয়া আকৌ নতুন শহুৱেকৰ ঘৰ পালে যে তাত ফুৰিবলৈ পাইছে আৰু ঘৰৰ মানুহক কিয় লাগে আপুনি এইজনীক অনাৰ কাৰণে ঘৰৰ মানুহে যাবলৈ নিদিয়ে মোক তাইকে লৈ লৈ আপুনি ঘূৰি ফুৰিব মই ক'লৈকো নাযাওঁ ঘৰতে থাকিম মই ৰচোন এজনী কানি যেনে তেনে ঘৰ সোমাইছোহি আকৌ তোক নিবলৈ হ'লেই কি যে তহঁতে ঠেহ পাতি থাকো আৰু দেই মই ক'ৰবালৈ যাব বিচাৰিলে আপুনি মোক নিব নোখোজে তাই আকৌ এবাৰ ক'লে আপুনি লৈ যায় লগতে তয়ো যে কি কথাবোৰ ভাবি থাক নহয় এইবোৰ ক'বলৈকে মোক ৰুমলৈকে টানি টানি লৈ আহিছ বাইকখনকে ভালদৰে ৰখাবলৈ দিয়া নাই অঁ টানি লৈ আহিছোঁ ভনীয়েকৰ লগত আকৌ ৰুমত সোমাই থাকিলে পটককৈ নোলাই নহয় সেইকাৰণে চিধাচিধি এইফাললৈ টানি লৈ আহিছোঁ কি কথা ক'বলৈ আহিছ তাই মোৰ ঘৈণী তই মোৰ ঘৈণী নহয় নে কি মই যদি আপোনাৰ ঘৈণী হ'লো হয় আপুনি আকৌ দ্বিতীয় বিবাহ নকৰালেহেঁতেন হ'ব দিয়ক আপুনি নিব বিচৰা নাই যেতিয়া নাযাওঁ মই কিন্তু এটা কথা মোক আপুনি পলুৱাই অনাৰ পৰা একো এটা দি পোৱা নাই এইবাৰ মোক পাটৰ কাপোৰ এযোৰ দিব লাগিব পাটৰ কাপোৰ তই আকৌ পাটৰ কাপোৰ পিন্ধি ক'লৈ যাৱ অকল পাটৰ কাপোৰেই নহয় পাটৰ কাপোৰৰ লগত সোণৰ আঙুঠি এটা আৰু সোণৰ খাৰু এযোৰ দিব লাগিব হেৰৌ এইবোৰ বস্তু আকৌ তোক কিয় লগা হ'ল আপোনাৰ সৰুজনী ঘনীয়েকে যি টি বস্তু লৈ থাকে মই তেনেকৈ নলওঁ নহয় এইবাৰ লাগিবই কাইলৈ যদি আমাৰ ল'ৰা ছোৱালী এটা হয় সিহঁতক দিব নালাগিব এতিয়াৰ পৰা এপদ এপদকৈ গোটাব লাগিব তেনেকৈ তই তাৰমানে এইকেইদিন ঘৰত থাকি ল'ৰা ছোৱালীৰ কথা ভাবি আছ অঁ আপুনি কি সদায় তেনেকৈ থাকিম বুলি ভাবিছে নেকি মোক এইবাৰ ল'ৰা ছোৱালী এটা লাগিবই হ'ব দে দিম বাৰু হেৰি অত সময়ৰ পৰা ৰুমত সোমাই কি কৰি আছে হেনো এইফালে আহকচোন মোৰ মূৰটো বৰ বিষাইছে অকণমান মালিচ কৰি দিয়কচোন ঐ তই মোৰ ৰুমলৈ কিয় এনেকৈ সোমাই আহিছ তোৰ ৰুমত মই এনেকৈ সোমাই যাওঁনে মাত বোল নিদিয়াকৈ আমি যে ৰুমত সোমাই কথা পাতি আছোঁ তই দেখা নাই জানো আপোনালোকে কি কথা পাতি আছে জানো নহয় হেৰি শুনিছেনে এইবাৰ মোকো সোণৰ চেইন এডাল দিব লাগিব হেই তোমালোকে অকণমান কাজিয়াবোৰ বন্ধ কৰাচোন যেনে তেনে আহি ঘৰ সোমাইছোহিহে কাজিয়া আৰম্ভ হৈ গ'ল আৰু ন অঁ এতিয়া মই ক'লোঁ যে কাজিয়া কৰা হ'ল অথনিৰ পৰা আপোনালোকে কি কথা পাতি আছে মই শুনা নাই বুলি ভাবিছে পাটৰ কাপোৰ সোণৰ খাৰু সোণৰ আঙুঠি মোক দিব নোৱাৰে মোক সোণৰ চেইন লাগিব এইবাৰ ঘৰখন তেওঁ অকলে চম্ভালি থকা নাই নহয় ময়ো সমানে চম্ভালি আছোঁ বা এইকেইজনী হিহা নেচাও কিয় মই কি কৰিছোঁ কি নকৰিছোঁ সেইবোৰ নাই আৰু গিয়েকৰ হাতত টকা থাককে বা নাথাককে সিহঁতৰ খালি ধুন পেচ মৰাটোহে অঁ তাৰমানে তই আমি কি কথা পাতো চুপি চুপি শুনি আছ চুৰণীজনী মই একো আপোনালোকৰ কথা চুপি চুপি শুনি থকা নাই ইমান টনটনকৈ পাতি আছে শুনিছোঁ সেইকাৰণেহে কৈছোঁ সেই মনে মনে থাকাও তুমি ইটো সিটো লৈ থাকা তাই একোৱেই নলয় সেইকাৰণে মোক কিবা এটা খুজিছে আৰু তাতে ইমান কাজিয়া কৰিব লাগেনে ইটো সিটো লৈ সোণৰ আঙুঠি আৰু সোণৰ খাৰুৰ লগত নিমিলে নহয় আৰু আপুনি যে কৈছে মই ইটো সিটো লওঁ ইটো সিটো কি লৈছোনো কেতিয়াবা ব্লাউজ এটা কেতিয়াবা চাদৰ মেখেলা এযোৰ তাৰ বাহিৰে মই কি লৈছোঁ তোমাক কেইদিনমানৰ পিছত দিম আগে তাইকে দিওঁ তাই প্ৰথম খুজিছে নহ'ব দেই নহ'ব মই সেইবোৰ নামানো মোক লাগিবই হেই তহঁতৰ দুজনীয়ে কিলাগো লাগি থাক এইকেইদিন ঘৰত নাছিলোঁ ভালেই আছিল ঘৰ পোৱাহি লগতে দুইজনীয়ে কি খোৱা কামোৰাও মই ঘৰৰ পৰা ওলাই যোৱাই ভাল একদম নাহিবি তহঁতে মোক বিচাৰি মই যলৈকে যাওঁ তলৈকে যাম তোৰ কাৰণে এয়া হৈছে তেওঁ এতিয়া তোৰ কাৰণে ঘৰৰ পৰা ওলাই গ'ল মই কি কৰিলোঁ আপুনিহে কাজিয়া বাহাখন বহাই লৈছে মানুহজনকতো মোৰ পৰা কাঢ়ি ল'লিয়ে এতিয়া দুইটা অলপ কথা পাতিলোঁ তই আহি মাজতে সোমাই কাজিয়াখন লগালিহি যা এতিয়া ক'লৈ গৈছে বিচাৰি আনগৈ য'তেই যায় ত'তেই যাওক মই নোৱাৰোঁ দেই বিচাৰি যাবলৈ ইমান যদি মৰম লাগিছে আপুনিয়ে যাওক বিচাৰি এইজনী মুখখন লাওপাত কচুপাত একো কথাতে বলে নোৱাৰোঁ হেৰি ৰ'বচোন ক'লৈ গৈছেনো আপুনি হেৰি ক'লৈ যায়নো ঘূৰি আহকচোন ঘৰলৈ চব এইজনীৰ কাৰণেই হৈছে হেৰি আহকচোন চব মোৰ কাৰণেই হৈছে তাই যে কলিটো চাপাই লৈছে সেইটো হেৰি মোক একো নালাগে কিন্তু আপুনি ঘৰৰ পৰা ওলাই নাযাব এতিয়া গম পাইছে দুজনী আনিলে কেনেকুৱা হয় মইতো আপোনাক কোৱা নাছিলোঁ আৰু এজনী আনিবলৈ আপুনিহে আনিছিল হাতৰ খাৰুযোৰে কিটিং কাটাং লাগে এতিয়া আৰু সা সতিনী অলপ চলপ ইটো সিটো কাজিয়া থাকিবই সেই কথাটো জানো আপুনি ঘৰে এৰি যাব লাগেনে বলক ঘৰলৈ বলক ৰ'ব ক'লৈ গৈছে ঘৰলৈ আহক তাই আকৌ আপোনাৰ লগত কাজিয়া লাগি থাকিলে আপুনি একো নকৰে মোৰ লগত কিবা এটা লাগিলে আপুনি ধেৰ নাটক কৰে ঘৰে এৰি যাব খোজে ইটো কৰিব খোজে সিটো কৰিব খোজে আমাৰ আকৌ এই সৰুজনীও কম নহয় নহয় ডাঙৰ বুলি মোক অকণো সন্মান নকৰে প্ৰতিটো কথাতে তাই মোৰ লগত তৰ্ক কৰে এটা কথাও এৰি নিদিয়ে আচলতে এইবোৰ চব আপোনাৰ কাৰণেই হৈছে আপুনি এটাই চলি দি মূৰৰ ওপৰত তুলি ল'লে এতিয়া আপুনি ঘৰে এৰি যাবলৈ ওলাইছে বলক ভিতৰলৈ বলক তহঁতে মোক এনেকৈ মাতি নাথাকিবি দেই যা মই যলৈকে যাওঁ তলৈকে যাম পাৰিলে মৰিয়ে থাকিম বহুত ডাঙৰ ভুল কৰিলোঁ মই তহঁতৰ দুজনীক বিয়া পাতি মই কৈছিলোঁ নেকি আপোনাক দুজনী বিয়া পাতিবলৈ আপুনিহে সেইজনীক আনিছিল পাওঁ কেতিয়া মছলা তোকো আজিকালি একোৱে ক'ব নোৱাৰা হৈছোঁ তোৰ মুখখনো বহুত চোকা হ'ল আগতকৈ সেইজনীৰ লগত থাকি থাকি আপুনি মোকহে বলে পাৰিব এনেকৈ সৰুজনী হ'লে একো ক'ব নোৱাৰে বলক বলক ইয়াত এতিয়া ৰাস্তাৰ মানুহক দেখুৱাই দেখুৱাই মোৰ লগত কাজিয়া কৰি থাকিব নালাগে এনেকৈ মোৰ লগত কাজিয়া কৰি থাকিলে মানুহে ভাল বুলি নকয় মানুহে আপোনাক হাঁহি বহে দুজনী বিয়া পাতি লৈছে চা এতিয়া চম্ভালিবলৈ পৰা নাই বলক ভিতৰলৈ বলক মানুহে যি কয় কওক তই যা মই নাযাওঁ অ' মই
কৈছো যে ভিতৰলৈ যাবলৈ, সেইকাৰণে নাযায়। সৰুজনী আহি যদি এতিয়া কয়হি তোৰটোকে ভিতৰলৈ যাব। এটা কথা মনত ৰাখিব, এইখন ঘৰৰ আকৌ ডাঙৰ মইহে। এইখন ঘৰত তাইতকৈ মোৰ অধিকাৰ বেছি। ইজনীয়ে কবি মোৰ অধিকাৰ, সিজনীয়ে কবি মোৰ অধিকাৰ। তাৰমানে মোৰ একো অধিকাৰেই নাই, চব অধিকাৰ তহঁতৰ দুজনীয়ে। যা যা ভিতৰলৈ যা তই, মই নাযাওঁ। আয়ো, এইজনী ইমান টেক-টেককৈ বুজালে বাৰু মানুহজনে বুজিবনে? অকণো মুখখনত ৰস নাই। ইমান টেক-টেককৈ কথা ক'লে বাৰু মানুহজনক ভুলাই মেলি ঘৰলৈ নিব পাৰিবনে? সেইকাৰণে আচলতে মানুহজনে মোক বিয়া পাতিলে। এইজনী মুখখনত ৰস নাই যে, মতা মানুহে অকণমান মৰমৰ কথা শুনিব বিচাৰে দেচোন। এইজনীৰ দ্বাৰা নহ'ব, ময়ে মাতি লৈ যাওঁ মানুহজনক ভিতৰলৈ। হেৰি, ইমান সৰু কথাটোতেনো আপুনি ঘৰৰ পৰা ওলাই যাবগৈ লাগেনে? আজিৰ পৰা আমি কেতিয়াও কাজিয়া নকৰোঁ। ব'লক ভিতৰলৈ ব'লক। মাইকী মানুহৰ মনটোৰ কথা নাজানে জানো? সোণ ৰূপৰ গহনাৰ কথা ক'লে এনেই অকণমান মনটোতে লোভটো বাঢ়ি যায়। মোক বাৰু সোণৰ চেন দিব নালাগে, মই আপোনাক এনেই ধেমালিহে কৰিছিলোঁ। আপুনি ধেমালিখিনিও বুজি নাপায়। বাইদেউকে যি লাগে দিব, মোক একো নালাগে। সৰুজনী আহি দেখিছোন নাই, কি মিঠা মিঠা সুৰত কথা কৈছে। মানুহজনে সেইকাৰণে তাইক ভাল পাই চাগে, মোকো নালাগে বুলি কওঁ ৰ। হেৰি, তাই ঠিকেই কৈছে। ময়ো আপোনাক ধেমালিহে কৰিছিলোঁ। মোকো সোণ ৰূপৰ একো গহনা নালাগে, পাটৰ কাপোৰ নালাগে। ব'লক ভিতৰলৈ, আমি আজিৰ পৰা কেতিয়াও কাজিয়া পেচাল নকৰোঁ, ধুনীয়াকৈ মিলিজুলি থাকিম। বা, এইজনী কম বস্তু নহয়। মোক কোৱা দেখি তাইও মোৰ সুৰতে সুৰ মিলাইছে চা। হেৰি, আপুনিনো কি চিন্তা কৰি আছে? সঁচাকৈ কৈছোঁ, আজিৰ পৰা কেতিয়াও কাজিয়া নকৰোঁ। আহক আকৌ ভিতৰলৈ। সঁচাকৈ কৈছাতো? আকৌ কিয় মিছাকৈ ক'ম, সঁচাকৈ কৈছোঁ। ঠিক আছে, আজি বাৰু মই মানি লৈছোঁ। আৰু যদি কেতিয়াবা এনেকুৱা কাজিয়া কৰা নহয়, মই কিন্তু সঁচাকৈ ঘৰৰ পৰা ওলাই যাম। আহক আহক, মোৰ মূৰটো বৰ বিষাই আছে। চাহ একাপ বনাই গোটেইকেইটাই বহি লৈ খাই লওঁগৈ। ব'লা ব'লা, মোৰো মূৰটো ৰাতিপুৱাৰ পৰা বিষাই আছে। ভালকৈ আদা দি চাহ একাপ বনোৱাগৈ। সেইজনীয়ে মাতিলে যে মৰমত, এতিয়া লগতে ভিতৰলৈ গ'ল। মই কিমান সময়ৰ পৰা কৈ আছোঁ ভিতৰলৈ যাবলৈ। মোৰ কথা নুশুনে। মছলা দি আছোঁ। মই সতিনী ৰূপ ধৰাই নাই, এতিয়াৰ পৰা ধৰিমহে। তাই মোৰ ওপৰত সতিনী ভাত খাবলৈ আহিছে, তাইক মছলা দি আছোঁ। মোক মনে মনে থকা দেখি ভাবিছে মই বুৰ্বক, একো কথা বুজি নাপাওঁ। বুজি পাওঁ নে নাপাওঁ দেখাই আছোঁ।